নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষত আহি থকা নৱৰাত্ৰি আৰু মহালয়া সেই 9 দিনত আপুনি কেনেধৰণৰ নিয়মেৰে আপোনালোকে আৰাধনা কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। আৰু ইয়াতে সেই নৱৰাত্ৰিত আপুনি কেনেকুৱা ধৰণৰ ৰঙৰ কাপোৰ পিন্ধি আপুনি সেই পূজা আৰম্ভ কৰিব পাৰে, যাৰ ফলত আপুনি লাভ কৰিব পাৰিব শুভ ফল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। দুৰ্গা পূজালৈ মাত্ৰ কেইদিনমান বাকী আছে। পশ্চিমবংগকে ধৰি দেশৰ অন্যান্য ৰাজ্যত দেৱী দুৰ্গাক বিশেষভাৱে আৰাধনা কৰা হয় আৰু ইয়াৰ যি প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। মহালয়াৰ শুভ দিনত দেৱী পক্ষৰ পৰা দুৰ্গা পূজা উপস্থাপন আৰম্ভ হয়। মহালয়াৰ দিনত দেৱী দুৰ্গা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয়। সেয়েহে সমগ্ৰ পশ্চিমবংগকে ধৰি আমাৰ দেশৰ সকলো ঠাইতে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত দেৱী দুৰ্গাৰ যি পূজা অৰ্চনা তাৰ আয়োজন ভক্তসকলে খুব ধুমধামেৰে এই উৎসৱ পালন কৰে। এতিয়া আপোনালোকে জানি লওক যে মহালয়া কেতিয়া হ'ব। মহালয়া দেৱী পক্ষৰ আৰম্ভণিত আৰু পিতৃপক্ষৰ অন্তত পৰে। দীৰ্ঘ পঞ্চাঙৰ মতে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পিতৃপক্ষ অন্ত পৰিব 2 অক্টোবৰত। পিতৃপক্ষ অন্তিম দিন আৰু মহালয়া অমাৱস্যা, যিটো চলিত বৰ্ষৰ 2 অক্টোবৰত এই পৰ্ব পালন কৰা হ'ব। এই দিনটো ৰাষ্ট্ৰীয় বন্ধন দিনৰ গান্ধী জয়ন্তীৰ লগতো বিশেষভাৱে সংগতি ৰখা হৈছে। জ্যোতিষসকলৰ মতে এইবাৰ দেৱী দুৰ্গা পালংকিনত উঠি আহিব আৰু চৰণ যোদ্ধাত ঘূৰি যাব। এতিয়া আপোনালোকে জানক যে মহালয়াৰ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্যৰ বিষয়ে, আৰু লগতে মহালয়ানো কি আৰু ইয়াৰ যি গুৰুত্ব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানি লওক। মহালয়াৰ মৌলিক ধাৰণাটো মহাকাব্য মাৰ্কণ্ডেয় পুৰাণৰ দেৱী মাহাত্ম্য অৰ্থাৎ দেৱীৰ মহিমাৰ আখ্যানৰ পৰা অনুপ্ৰাণিত। এই প্ৰাচীন ধৰ্মীয় গ্ৰন্থখনত দেৱী দুৰ্গাৰ কাহিনী আৰু তেওঁ কেনেকৈ অসুৰ ৰজা মহিষাসুৰক বধ কৰিছিল সেই বিষয়ে সম্পূৰ্ণৰূপে বৰ্ণনা কৰা আছে। ভগৱান ব্ৰহ্মাৰ পৰা অজেয়তাৰ বৰ লাভ কৰি মহিষাসুৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। তেওঁক পৰাস্ত কৰিব নোৱাৰি দেৱতাসকলে নিজৰ শক্তি একত্ৰিত কৰি দেৱী দুৰ্গাক সৃষ্টি কৰে, যিগৰাকীক পৰম তৃত্বকে ধৰি সকলো দেৱতাৰ অস্ত্ৰ-শস্ত্ৰৰে ধন্য হৈছিল। মহিষাসুৰ আৰু দুৰ্গাৰ যুদ্ধ 9 দিন আৰু 9 ৰাতি চলিছিল আৰু 10ম দিনা অসুৰৰ পৰাজয়ৰ দ্বাৰা শিখৰত উপনীত হৈছিল, যিটো বিজয়া দশমী বা দশেহৰ নামেৰে জনাজাত। সমগ্ৰ ভাৰতবৰ্ষত এনেকৈয়ে মহালয়া উদযাপন কৰা হয়। দুৰ্গা পূজাৰ প্ৰায় 9 দিনৰ আগতে মহালয়া পালন কৰা হয়। সেই মহালয়া দিনৰ পৰাই দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হয়। বিশেষকৈ পশ্চিমবংগৰ ব্যক্তিসকলৰ ঘৰত দুৰ্গা সপ্তমীৰ চণ্ডী বা চণ্ডী পাঠ কৰাটো এটা সাধাৰণ প্ৰথা। দুৰ্গা পূজা সমিতিসমূহেও বিশেষভাৱে পূজাৰ মণ্ডপসমূহত বিশেষভাৱে ঘট স্থাপন কৰা বা কলহ স্থাপন কৰে আৰু ইয়াৰ অনুষ্ঠান বিশেষভাৱে পৰিৱেশন প্ৰস্তুতি কৰে। মহালয়া বা দুৰ্গা পূজা এই 2024 বৰ্ষত ষষ্ঠীৰ পৰা আৰম্ভ হৈ বিজয়া দশমী বা দশহৰাৰ সৈতে শেষ হোৱা 5দিনীয়া উৎসৱ দুৰ্গা উৎসৱ 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকে জানি লওক যে মহালয়া কি। মহালয়া দুটা শব্দৰে গঠিত।
এইটো এটা সংস্কৃত শব্দ। মহালয়া, মহা আৰু আলয় এই দুটা শব্দৰে গঠিত। মহা মানে বাসস্থান আৰু আলয় মানে দেৱীৰ স্থান, যাৰ অৰ্থ দেৱীৰ মহান স্থান, অৰ্থাৎ দেৱীৰ মহান বাসস্থান। মহালয়াৰ দিনা শিৱলোকৰ পৰা মাতৃদেৱী পৃথিৱীলৈ আহে। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষসকলে বিদায় দিয়ে আৰু মা দুৰ্গা আহি উপস্থিত হয়। শাস্ত্ৰৰ মতে মহালয়াৰ দিনাহে মাতৃয়ে পৰিয়ালক বিদায় দি পৃথিৱীলৈ আহে। এই দিনটোত মাতৃৰ মূৰ্তিত চকু সাজু কৰা হয় আৰু এই দিনটোতেই মাতৃ দুৰ্গাৰ মূৰ্তি সম্পূৰ্ণ হয়। এই দিনটোত বিশেষভাৱে মহালয়াৰ শুনা যায়, য'ত দেৱী দুৰ্গাৰ গীত পৰিৱেশন হয়। মহালয়াৰ গুৰুত্বৰ বিষয়ে আপোনালোকে জানি লওক। হিন্দু ধৰ্মত মহালয়াৰ এক অতি বিশেষ তাৎপৰ্য আছে। মহালয়াৰ উৎসৱ বংগবাসীৰ বাবে অতি বিশেষ। মহালয়াৰ দিনাৰে পৰা দুৰ্গা পূজাৰ উৎসৱত দেশৰ বিভিন্ন ঠাইত ইয়াক উদযাপন কৰা যায়। এই দিনটোত পূৰ্বপুৰুষক তৰ্পণ কৰি পূৰ্বপুৰুষৰ আশীৰ্বাদ সদায় পৰিয়ালত থাকে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰৰ ৰজা মহিষাসুৰক পৰাস্ত কৰিবলৈ মা দুৰ্গাৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক বিশেষভাৱে পূজা কৰা যায়। এতিয়া আপোনালোকে জানি লওক, এই 2024 বৰ্ষত এই 9 দিনত আপোনালোকে কোন দেৱীক বিশেষভাৱে পূজা অৰ্চনা কৰিব আৰু ইয়াৰ যি নিয়ম। প্ৰথমটো দিন হৈছে 3 অক্টোবৰ। এই হৈছে প্ৰতিপদ আচাৰ অনুষ্ঠান। সেইদিনা ঘট স্থাপন আৰু শৈলপুত্ৰীৰ পূজা কৰা হয়। দ্বিতীয় দিনা অৰ্থাৎ 4 অক্টোবৰ, এই দিনটোতেই চন্দ্ৰ দৰ্শন আৰু ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়। তৃতীয় দিন হৈছে 5 অক্টোবৰ। এই তৃতীয় দিনাখনত চন্দ্ৰঘান্ত পূজা কৰা হয়। চতুৰ্থ দিন হৈছে 6 অক্টোবৰ। এই চতুৰ্থ দিনত কুসমাণ্ড পূজা আৰু বিনায়ক চতুৰ্থী। এতিয়া আহোঁ পঞ্চম দিনত। পঞ্চম দিনা হৈছে 7 অক্টোবৰ। এই পঞ্চম দিনত উপাংললিতা ব্ৰত আৰু চন্দ্ৰমাতা পূজা। 6 নম্বৰ দিনা অৰ্থাৎ 8 অক্টোবৰ। এই 6 নম্বৰ দিনাখনত সৰস্বতী আমন্ত্ৰণ আৰু কাত্যায়নী পূজা। সপ্তম দিনত 9 অক্টোবৰ। এই সপ্তম দিনত সৰস্বতী দেৱীক পূজা কৰা আৰু কলৰাত্ৰি পূজা। অষ্টম দিনত অৰ্থাৎ যিদিনাখন অষ্টমী, সেইদিনাখন হৈছে 10 অক্টোবৰ। এই অষ্টম দিনাখনত দুৰ্গাষ্টমী, মহাগৌৰী পূজা আৰু সন্ধি পূজা। নৱমৰ দিনা হৈছে 11 অক্টোবৰ। এই নৱমৰ দিনা মহানৱমী, অযুত পূজা, নৱমী অনুষ্ঠান দিৱস পালন কৰা হয় আৰু দশমীৰ দিনা হৈছে 12 অক্টোবৰ। আৰু এই দশমীৰ দিনা নৱৰাত্ৰি পৰণা, দুৰ্গাৰ বিসৰ্জন আৰু বিজয় দশমী। এইবাৰৰ নৱৰাত্ৰি এই 2024 বৰ্ষৰ 9 দিন উদযাপন কৰা হ'ব। দেশৰ অন্যান্য ঠাইত নৱৰাত্ৰিৰ শেষৰ 4টা দিন দুৰ্গা পূজা হিচাপে পালন কৰা হয়, য'ত বৃহৎ পৰিসৰৰ উদযাপন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ আয়োজন কৰা হয়। ভাৰতৰ অধিকাংশ ঠাইতে দশম দিনটো দশহৰা হিচাপে পালন কৰা হয়। ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয়ৰ উপলক্ষে। আনহাতে বংগত ভক্তসকলে দুৰ্গা বিসৰ্জনৰ সৈতে মা দুৰ্গাক বিদায় লোৱাৰ সময়ত বিজয়া দশমী উদযাপন কৰা হয়। এতিয়া আপোনালোকক এই নৱৰাত্ৰিত হিন্দুসকলৰ বাবে ৰঙৰ এক সম্পৰ্ক আছে। নৱৰাত্ৰিত হিন্দুসকলৰ বাবে সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যপূৰ্ণ সময়। এই উৎসৱত
হিন্দু নৱবৰ্ষৰ আৰম্ভণি হয়। এই 9 দিনত ভক্তসকলে দুৰ্গা দেৱীৰ 9টা ৰূপক বিশেষভাৱে পূজা কৰে, উপাসনা পালন কৰে, আচাৰ ব্যৱহাৰ কৰে আৰু মন্দিৰ পৰিদৰ্শন কৰি আশীৰ্বাদ আৰু ঐশ্বৰিক সুৰক্ষা বিচাৰে। ই বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক, আধ্যাত্মিক নৱীকৰণ আৰু বিশ্ববাসীসকলৰ মাজত কৃতজ্ঞতাৰ ভাৱনাক প্ৰসাৰিত কৰে। নৱৰাত্ৰিৰ আধ্যাত্মিক তাৎপৰ্য অতি বেছি আৰু ইয়াৰ লগত প্ৰতিটো দিনেই বেলেগ বেলেগ ৰং জড়িত। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে এই নৱৰাত্ৰিত এই 9টা দিনত মা দুৰ্গাৰ পূজা কৰাৰ সময়ত কি ৰঙৰ কাপোৰ পিন্ধিব। সৰ্বপ্ৰথম নৱৰাত্ৰিৰ প্ৰথম দিনটোক প্ৰতিপদ বোলা হয়। এই দিনটো মা শৈলপুত্ৰীৰ প্ৰিয় ৰং বগা। সেয়েহে প্ৰথম নৱৰাত্ৰিত বগা ৰং শুভ বুলি গণ্য কৰা হয়। এই ৰঙৰ কাপোৰ পিন্ধিলে ঘৰত সুখ কঢ়িয়াই আনে আৰু মাতৃৰ আশীৰ্বাদ ৰক্ষা কৰে। নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাতৃ ব্ৰহ্মচাৰিণীক পূজা কৰা হয়। মাতৃ ব্ৰহ্মচাৰিণীৰ প্ৰজ্ঞা আৰু জ্ঞানৰ দেৱী। এই মাৰ শুভ ৰং হৈছে কমলা ৰং। গতিকে নৱৰাত্ৰিৰ দ্বিতীয় দিনা কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কমলা ৰঙে ধনাত্মক শক্তিৰ যোগাযোগ কৰে। এতিয়া তৃতীয় দিনাৰ ক্ষেত্ৰত নৱৰাত্ৰিৰ তৃতীয় দিনটো কৃপা আৰু ধৈৰ্যৰ দেৱী মাতৃ চন্দ্ৰঘান্তৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ৰঙা ৰং পিন্ধিব লাগে। ৰঙা ৰঙে শক্তি আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে আপোনাক শক্তিশালী কৰিব। নৱৰাত্ৰিৰ চতুৰ্থ দিনত মাতৃ কুসুমাণ্ডাক পূজা কৰা হয়। এই দিনটোত নীলা কাপোৰ পিন্ধি মা দুৰ্গাৰ এই ৰূপটো আপুনি যদিহে পূজা কৰে তেন্তে মাতৃৰ সম্পূৰ্ণ আশীৰ্বাদ পাব। ইয়াৰ ফলত আপোনাৰ ঘৰত সমৃদ্ধি বৃদ্ধি পাব। এতিয়া পঞ্চম দিনাৰ যি ৰং। নৱৰাত্ৰিৰ পঞ্চম দিনা মাতৃ স্কন্দমাতাক পূজা কৰা হয়। এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে। হালধীয়া ৰং সুখ, শান্তি আৰু ধন সম্পত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ষষ্ঠ দিনাৰ ৰং হৈছে মাতৃ কাত্যায়নীক পূজা কৰা হয়। মাতৃ কাত্যায়নী শক্তিৰ দেৱী। তেওঁৰ প্ৰিয় ৰং সেউজীয়া। কোৱা হয় যে এই দিনটোত অবিবাহিত ছোৱালীয়ে যদি সেউজীয়া ৰং পিন্ধি মাক পূজা কৰে তেন্তে তেওঁলোকে অতি উপযুক্ত দৰা লাভ কৰে। সপ্তম দিনাৰ যি ৰং। নৱৰাত্ৰিৰ সপ্তম দিনা মা কালৰাত্ৰিৰ পূজা কৰা হয়। মাতৃৰ এই ৰূপটোক উগ্ৰ আৰু আচৰিত বুলি গণ্য কৰা হয়। এই মায়ে ধূসৰ ৰং ভাল পায়। ধূসৰ ৰং জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতীক। অষ্টম দিনাৰ ৰং হৈছে নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়। এই দিনটোত বেঙুনীয়া বা ময়ূৰৰ পাখি ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। মহাগৌৰীয়ে তেওঁৰ ভক্তসকলক শান্তি আৰু সহনশীলতা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। এই ৰং পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক। এতিয়া নৱম দিনাখনৰ যি ৰং। নৱৰাত্ৰিৰ অন্তিম দিনা অৰ্থাৎ নৱমীত মাতৃ সিদ্ধিদান্ত্ৰীক পূজা কৰা হয়। মাতৃ সিদ্ধিদান্ত্ৰীক সফলতা আৰু ধন সম্পত্তিৰ দেৱী বুলি গণ্য কৰা হয়। এই দিনটোত ৰঙা বা হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। এনে পৰিস্থিতিত ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধি মাতৃ দেৱীক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই আছিল এই 2024 বৰ্ষত নৱৰাত্ৰিৰ যি দুৰ্গা পূজা আৰু মহালয়াৰ আৰু লগত ৰঙৰ যি সম্পৰ্ক তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। যদি আপোনালোকৰ জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আপোনাৰ মনত আছে তেন্তে আপোনালোকে
কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।